ভাল লাগিছে ইমান অত্যন্ত লৰা ছোৱালী ইয়াত নামভৰ্তি হৈ আছে মই 2 বছৰ 3 বছৰ আগত আহিছিলো এদিন তেনেকৈ মই ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যক্ষ কৰিব পৰা নাছিলো আজি হসাই ভাল লাগিছে আৰু এইটো ইতিমধ্যে আপোনালোকক অধ্যক্ষ মহোদয় কৈছে যে জাতীয় বিদ্যালয়ৰ যিটো কোৰ্স আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ইয়াত নামভৰ্তি কৰাই শিক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰিছে মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছো অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ যিটো পদ্ধতি অসম জাতীয় বিদ্যালয়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সঁচাই সুন্দৰ আপুনি চৰকাৰী বিদ্যালয়ে যদি কিতাপবিলাক চাই সেই কিতাপবিলাকৰ লগত জাতীয় বিদ্যালয়ৰ কিতাপৰ বহুত পাৰ্থক্য আছে ইমান সুন্দৰ প্ৰশ্ন তেখেতলোকে পৰীক্ষাত কাটে আৰু জানিবলগীয়া গ্ৰামাৰ ক্লাছ 4 পাই ল'ৰাটোৱে গ্ৰামাৰখিনি জানিব পৰা এটা প্ৰক্ৰিয়া ব্যৱস্থা কৰি দিছে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি সুন্দৰভাৱে অধ্যয়ন কৰি যায় তেওঁ গ্ৰামাৰখিনিও জানিব অসমীয়া জানিব অংক জানিব সুন্দৰ ব্যৱস্থা গতিকে আপোনালোক অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ पट्ट पावके किशोर चंद्रशेखरे रति प्रतीक्षणं मम धराधरेन्द्रनंदनी विलास बंधु बंधु रसवत्तिगंध संतति प्रमोदमान मानसे कृपाकटाक्ष गौरणी निरुद्ध दुर्धरापति वशित्तिगंगरे मनो विनोद में तु वस्तु नीच काकुजंग पिंगलास्फुरत् फणामणि प्रभाकरंग कुंकुमाद्रवा प्रलिप्त दिग्वधूमुखे वदाद सिंधुरस्फुरत् वकुत्तरीय मे तुरे मनो विनोद वर्धितं विभर्तु भूत भर हर हर शिव शंकर काल कंठी प्रभुधर काशी कैलाश वासी मृत्युंजय भूतनाथ दानी अवतार हो दर्शन कल्याणकारी तनना ना 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 तनना ना 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 तनना ना 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 तनना ना 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 तनना ना ना तनना ना 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 सहस्त्रलोचन प्रबुद्ध शेष शेखर प्रसन्न धूल धोरणे আমি এইটো জানিব লাগিব যে বিশ্বায়নৰ যুগত সাম্প্ৰতিক সময়ত আমি অসমীয়াৰ মাধ্যমেৰে ইংৰাজীক সমানে আগুৱাই নিবলৈ যত্নপৰ হ'ব লাগিব আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ
যি 100% সাফল্যৰ ধাৰা, এই সাফল্যৰ ধাৰা আমি অনাগত দিনবিলাকতো আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে চেষ্টা কৰিব। এই আপাহতে আমি তেওঁলোকক সুভাষিস প্ৰদান কৰিছোঁ যাতে ভগৱানে তেওঁলোকক দীৰ্ঘায়ু কৰক আৰু তেওঁলোকৰ যি ইস্পিত ফল, তেওঁলোকে যি আগ্ৰহ, যি আশা ৰাখিছে, সেই আশা তেওঁলোকৰ আশাবিলাক ফলৱৰ্তী হওক। পদে পদে আছে কতনো জ্যোতি, কত ঘাত প্ৰতিঘাত, তোৰ নাই যে বন্ধু আবাস। টিঙত বহি আছে তোৰ ৰুদ্ৰ যি মহাদেৱ, তই কৰিব লাগিব হে এই গিৰি পৰ্বত লংঘন কৰি ছিঙিব লাগিব যা। জনজাতিৰ বহুদিনে সমৃদ্ধ চুতীয়া ৰাজ্য, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু ভূঞাসকলৰ লগত আন সৰু সৰু ৰাজ্যৰে ভৰা পৰ্বত ভৈয়ামৰ প্ৰেম প্ৰীতিৰ সাপকতা। এই বিভীষণৰ পৰা কাষৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে আমাৰ এই অসম লোকতো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হ'ল। নৱাজে ভগতী জাতি অজাতি বুলি এক সনাতন সত্য প্ৰতিষ্ঠাৰ অৰ্থে সকলো লোকক একোটা ধৰ্মৰ ভেটিত বান্ধি একোটি বৰনামঘৰত ভগতীৰ লাই খুটাৰে ভাষা সাহিত্যৰ চতি মাৰণিয়ে কলা কৃষ্টিৰ ৰোৱা কামিৰে গুৰু দেও নাম ভকতৰে ভগতীৰ চাৰি দিশ বান্ধি আমাক দি গ'ল বিশ্বৰ বুকুত মহান অসমীয়া জাতি হিচাপে জীয়াই থাকিবলৈ মহাপুৰুষ হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম শ্ৰীমন
কি আচৰিত, শ্ৰী শংকৰ জন্ম হোৱাৰ মাত্ৰেই শাক্ত ধৰ্মী ভূঞা নৰূপত জিলিকি উঠিছে। জন্মতে তিনিটি হাঁচি মাৰিছে। 3 দিনত জ্ঞাতিসকলে পচতি উৎসৱ পাতি 14 দিনৰ পিছত সত্য সন্ধ্যা আই পৰলোকলৈ গমন কৰিলে। বয়সতে শংকৰক ঘাট মাউৰা কৰি কুসুম্বৰক গমন কৰিলে পৰলোকলৈ। অহিমাক্ষেৰ সুতিৰ আগডালত শব্দ কলাৰ দৰে বাঢ়ি আহিল শংকৰ। শিশু শংকৰে বহুতো অলৌকিক কাম কৰি সকলোকে তবক মনালে। উমলি যাবলৈ শংকৰে 11 বছৰ অতিক্ৰম কৰিলে। চিন্তাত পৰিল বহিমাকে বুজাই বঢ়াই শংকৰক বিদ্যান পণ্ডিত মহেন্দ্ৰ কন্দলীৰ পাঠশালাত নাম লিখাই দিলে। কেইটামান দিনৰ ভিতৰতে গুৰুজনে ব্যাকৰণ কোষ, পুৰাণ ভাৰত আদি কৰি 14 শাস্ত্ৰ অধ্যয়ন কৰি নিজ পাণ্ডিত্যৰ পৰিচয় দিলে। শিক্ষা সাং কৰি প্ৰায় 19 বছৰ বয়সত বংশৰ মুখিয়ালৰ কথা মানি শিৰোমণি ডেকাবাবুলৈ ডেকাগিৰি নামেৰে জনাজাত হ'ল। অসমৰ জাতীয় জীৱনৰ লাইকা নামঘৰ ধান সত্ৰ আদি স্থাপন কৰি গুৰুজনাই নতুন জ্যোতিৰে আলোকিত কৰিলে। হরি গুণ গান